নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস চাওক আজিৰ বাতৰি জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বাবে বিশেষ ব্ৰত পালন কৰি পুণ্যভূমি বৰভেটিত শৰাই সঁফুৰা আগবঢ়ালে যোৰহাটৰ এগৰাকী অনুগামীয়ে নিউজৰ এক বিশেষ প্ৰতিবেদন ৰাজ্যৰ জনপ্ৰিয় তথা দূৰদৰ্শী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বাবে যোৰহাটৰ এজন অনুগামীয়ে বিশেষ ব্ৰত পালন কৰি হিমন্ত বিশ্ব শৰ্মা পুনৰ মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হোৱাৰ কামনা কৰি যোৰহাটৰ মালুপথাৰস্থিত ঐতিহাসিক অষ্টভুজদেৱৰ বৰভেটিত চাকিবন্তি ধূপ নৈবেদ্য আৰু এভাগী শৰাই আগবঢ়ায় আমি যোৱা জানিছে যে শাওণ মাহৰ পৰা অন্য আমি যিহেতু ব্ৰত ৰাখি থোৱা হৈছিল অন্ন ত্যাগৰ আৰু প্ৰথম ভাদ মাহ সপ্তাহতে আমি অষ্টমভোজ শ্ৰী অষ্টমভোজ তথা আমাৰ বৰভেটিৰ প্ৰথম শৰাইখন আমি দিম বুলি মনত আমি এইটো সকলো সংকল্প কৰিছিলোঁ আৰু আজি আহি আমি শৰাইখন সবেই সকলো আহি আমি ইয়াত শৰাইখন দিছোঁ তেখেতৰ দীৰ্ঘ আয়ু কামনা কৰি তেখেতৰ অপৰামংগল নাশ কৰি অপয় শক্তি তেখেতৰ নাশ কৰক তেখেতক শক্তি দিয়ক ভগৱানে আৰু শক্তি দিয়ক যাতে তেখেতৰ ভৱিষ্যতৰ দিনবিলাকত যাতে তেখেতৰ অতি শক্তি কৰি যাতে অসমখন এক সুন্দৰ দিশলৈ লৈ যায় তেখেতৰ কাৰণে এই আমি আজি এখন শৰাই দিছোঁ প্ৰথম এইখন আমাৰ বৰভেটিৰ শৰাইখন দিছোঁ তাৰপিছত আমি তীৰ্থস্থান আপোনালোকক কৈছিলোঁ যে তীৰ্থস্থানত গৈ আমি শৰাইখন দিম ইয়াৰ পৰৱৰ্তী কাৰ্যসূচীত আমি গৈ শৰাই দিম আপোনাৰ আজি এমাহ ছদিন হ'ল আজি তাৰিখলৈকে আৰু আমি তীৰ্থভূমিত ইয়াতে দিলোঁ শৰাই তাৰপিছত আমি গৈ থাকিম তীৰ্থস্থানবিলাকত শৰাই দিম তেখেতৰ হৈ ভগৱানে যাতে তেখেতৰ শক্তি দিয়ক আৰু শক্তি দিয়ক যাতে অসমখন সুন্দৰ এটা দিশলৈ লৈ যাওক যাতে অপয়মংগলবিলাক শক্তিবিলাক নাশ কৰক তেখেতৰ মনোবাঞ্ছাবিলাক তেখেতৰ পূৰ্ণ হওক তাৰ কাৰণে তেখেতৰ সুন্দৰ থকা মানে আমি অসমখন সুন্দৰ থকা সেইকাৰণে মোৰ এইটো তেখেতৰ কাৰণে এই ব্ৰত ৰখা গৈছে সেইকাৰণে আমি তীৰ্থভূমিলৈ ভ্ৰমণ কৰিম আৰু তেখেতক এখন শৰাই দিম আমি আপোনাৰ নাম কি মোৰ হ'ল মহেন্দ্ৰ চেত্ৰী এনে গংগু চেত্ৰী বুলি মোক চবে বিখ্যাত গাঁও হ'ল আমাৰ শোলমৰা জিলা যোৰহাট মুখ্যমন্ত্ৰীৰ এজন অনুগামী হিচাপে এই প্ৰচেষ্টা গ্ৰহণ কৰিছে যোৰহাটৰ শোলমৰাৰ নিবাসী তথা সমাজকৰ্মী মহেন্দ্ৰ চেত্ৰীয়ে উত্তৰ পশ্চিম যোৰহাটৰ 44 নং মধ্য সৰুচৰাই গাঁও পঞ্চায়তৰ 6 নং আৰু 7 নং গাঁও সভাৰ ভাৰতীয় জনতা পাৰ্টীৰ 24 নং বুথ সমিতিৰ সম্পাদক মহেন্দ্ৰ চেত্ৰীয়ে অন্ন ত্যাগ কৰি মুখ্যমন্ত্ৰীৰ বাবে ব্ৰত পালন কৰি আহিছে ইতিমধ্যে আজি এই ব্ৰত পালন ৩৫টা দিন অতিক্ৰম কৰিছে যাৰ পৰিপ্ৰেক্ষিতত মহেন্দ্ৰ চেত্ৰীয়ে আজিৰ পৰা এই ব্ৰত পালনৰ সমান্তৰালকৈ ৰাজ্যৰ ধৰ্মীয় অনুষ্ঠানসমূহ দৰ্শন কৰি এভাগীকৈ শৰাই আগবঢ়াৰ সংকল্প গ্ৰহণ কৰি প্ৰথমে ঐতিহাসিক বৰভেটি দৰ্শন কৰি শৰাই সঁফুৰা আগবঢ়ায় মহেন্দ্ৰ চেত্ৰীৰ এই মহান পদক্ষেপক বৰভেটি ভক্তপ্ৰাণ ৰাইজ আৰু উন্নয়ন সমিতিয়ে শলাগ লোৱাৰ লগতে সহযোগিতা আগবঢ়াই নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনায় উক্ত কাৰ্যসূচীত মহেন্দ্ৰ চেত্ৰীক ভাৰতীয় জনতা পাৰ্টীৰ বুথ সমিতিৰ বিষয়ববীয়া আৰু কাৰ্যকৰ্তাসকলে সংগ দিয়ে আমি বৰভেটি সংৰক্ষণ আৰু উন্নয়ন সমিতিৰ আজি সকলোজন সদস্য আমি বহুত সন্তোষিত আমি জানিব পাৰিছোঁ যে যোৰহাট জিলাৰ অন্তৰ্গত শোলমৰা অঞ্চলৰ মহেন্দ্ৰ চেত্ৰী নামৰ এজন ব্যক্তিয়ে তেখেতে ব্ৰত পালন কৰি তেখেতৰ সহযোগীসকলৰ সৈতে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ভৱিষ্যত উজ্জ্বল কামনা কৰি 2026 চনত যাতে তেখেতে আকৌ পুনৰ মুখ্যমন্ত্ৰীৰ গাদীত অধিষ্ঠিত হ'ব পাৰে তাৰে কামনা কৰি তেখেতে ব্ৰত পালন কৰি আজি উত্তৰ পশ্চিম যোৰহাটৰ মালৌপথাৰত অৱস্থিত বৰভেটিত তেখেতে এখন শৰাই অৰ্পণ কৰিছে তেখেতৰ এই মহৎ উদ্দেশ্যৰ কাৰণে আমি বৰভেটি সংৰক্ষণ আৰু উন্নয়ন সমিতিৰ তৰফৰ পৰা তেখেতলৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু লগতে আশা কৰিলোঁ যাতে অসমীয়া এই জনগণক ৰক্ষাৰ হেতু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিখিনি পদক্ষেপ লৈছে সেই পদক্ষেপত তেখেতে সফলতা লাভ কৰে আৰু আমি তেখেতৰ লগত সদায় আছোঁ তেখেতৰ যিখিনি কাৰ্যক্ৰমণিকা সেইখিনি আমি চাই আছোঁ দেখি আছোঁ সঁচাই অসমৰ অসমীয়া জাতিৰ কাৰণে এটা সুন্দৰ পদক্ষেপ তেখেতে গ্ৰহণ কৰিছে নহ'লে এটা দিন হয়তো অসমীয়া জনগোষ্ঠীটো অসমীয়া জাতিটো এটা বেলেগ
জাতিৰ কবলত আমি হয়তো পৰাৰ সম্ভাৱনাই আমি দেখা পাইছোঁ। সেয়েহে তেখেতৰ পদক্ষেপক আমি আদৰণি জনাইছোঁ, তেখেতৰ লগত সদায় আছোঁ। আৰু এই মহেন্দ্ৰ ছেত্ৰী ডাঙৰীয়াই ইমান এটা মহৎ চিন্তা লৈ পেলাই আজি যে এই অনুষ্ঠান ভাগত ভাদ মাহৰ পবিত্ৰ এই 24 তাৰিখে আজি আহি তেখেতে তেখেতৰ ভৱিষ্যত কামনা কৰি তেখেতে যে এখন শৰাই দিছে। আৰু তেখেতৰ পৰাই জানিব পাৰিছোঁ যে অসমৰ প্ৰত্যেক ভাগ অনুষ্ঠানতে, ধৰ্মীয় অনুষ্ঠানতে, নামঘৰতে তেখেতৰ মুখ্যমন্ত্ৰীৰ ভৱিষ্যত কামনা কৰি তেখেতে এখনি শৰাই দিয়াৰ এই মহৎ উদ্দেশ্যক আমি ধন্যবাদ জনাই মোৰ বক্তব্য ইমানতে সামৰণি মাৰিলোঁ। তেখেতক আমি মুখ্যমন্ত্ৰী ৰূপে পাবলৈ আমি বহুত আশাবাদী। সেয়েহে আমি বৰভেটি অষ্টভুজৰ গুৰুজনাক আমি সেৱা জনাইছোঁ, যাতে আমি তেখেতৰ মুখ্যমন্ত্ৰী ৰূপে আকৌ 2026ত দেখা পাওঁ। ধন্যবাদ। সতীক লৈ গৌৰৱান্বিত। আমি এজন সতীৰ্থ পাইছোঁ, যিজন সতীৰ্থই মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুনৰ আসন অধিষ্ঠিত কৰিবৰ কাৰণে আমৰণ অন্নখন, অৰ্থাৎ শাওণ মাহৰ পৰা আমাৰ যিটো এপ্ৰিল মাহৰ নিৰ্বাচন হ'ব 8 মাহ, এই সুদীৰ্ঘ 8 মাহ তেওঁ অন্ন বিসৰ্জন দিব। এই বিৰতৰ পিছত আজি এমাহ 6 দিন হ'ল, 6 মাহৰ পিছত অষ্টভুজ বৰভেটি অনুষ্ঠানৰ প্ৰথম শৰাই দিছে। তেখেতৰ মংগল কৰক আৰু আমাৰ মহেন্দ্ৰ ছেত্ৰী অৰ্থাৎ গংগু ছেত্ৰীকো ভগৱানে কৃপা কৰক, শক্তি দিয়ক আৰু যাতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা পুনৰবাৰ অসমৰ মুখ্যমন্ত্ৰী হ'ব পাৰে, তাৰ বাবে আমি ইয়াত আমি সমূহীয়াভাৱে শৰাই আগবঢ়াইছোঁ। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ গুৰুজনাৰ স্থাপিত ঢেকীয়াখোৱা আৰু বৰভেটি আঠখেলীয়া আমি পৰ্যায়ক্ৰমে ইয়াৰ পিছতে আমি শৰাই অনুষ্ঠান দি যাম তেখেতৰ মংগলৰ অৰ্থে। এইজনে যিটো মনৰ মানে হেঁপাহে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক পুনৰ মুখ্যমন্ত্ৰী হ'বলৈ যিটো বাঞ্ছা কৰি তেওঁ শৰাইখন আগবঢ়াইছে, তেখেতৰ মনোবাঞ্ছা পূৰ্ণ হওক আৰু আমাৰ হিমন্ত বিশ্ব শৰ্মা পুনৰ অসমত মুখ্যমন্ত্ৰী হ'বৰ কাৰণে আমিও তেখেতক আশীৰ্বাদ কৰিছোঁ। ধন্যবাদ। ভাল মানে আমাৰ CMৰ কাৰণে ভাল এটা পদক্ষেপ গ্ৰহণ কৰিছে। ভগৱানেও তেখেতক সহায় কৰক আৰু আমিও তেখেতৰ মনোবাঞ্ছা পূৰ্ণ হ'বৰ কাৰণে আমাৰ বৰভেটি সমিতিৰ তৰফৰ পৰা আমি সকলোৱে তেখেতক আশীৰ্বাদ কৰিছোঁ। প্ৰশান্ত গায়নৰ ৰিপৰ্ট, নিউজ নাও।